শুৱালকুছি পূৰ্বাঞ্চল ৰঙালী বিহু উদযাপন সমিতিৰ সৌজন্যত 40তম ৰঙালী বিহু উদযাপন কৰা হয়। কামৰূপ জিলাৰ অন্তৰ্গত বস্ত্ৰ নগৰী শুৱালকুছিত শুৱালকুছি পূৰ্বাঞ্চল ৰঙালী বিহু উদযাপন সমিতিৰ সৌজন্যত উলহ মালহেৰে এইবেলি উদযাপন কৰা হয় 40তম ৰঙালী বিহু। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা বিহুৰ পতাকা উত্তোলন, হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা গড়েশ্বৰ বিহুৱতী নাগাৰা নামৰ পাঠিকা নিশামণি হালৈৰ আত্মাৰ চিৰশান্তি কামনা কৰিও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। লগতে খেল ধেমালি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। সন্ধিয়া সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে হাজো শুৱালকুছি সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী প্ৰকাশ দাসে। অনুষ্ঠানত কেইগৰাকীমান স্থানীয় জ্যেষ্ঠ নাগৰিকক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে পাছৰীয়া বাৰে বৰণীয়া বিহু নৃত্য, আমন্ত্ৰিত ৰংমন বিহু হুঁচৰি দল, বৰ হাৰ্দিজা বিহু প্ৰদৰ্শন কৰে। নিশা সাংস্কৃতিক অনুষ্ঠানৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পীৰ গীতৰ শৰাই। কাৰ্যসূচীতে সহায় সহযোগ কৰিছিল বিহু বলীয়া ৰাইজে। শুৱালকুছি পূৰ্বাঞ্চলীয় বিহু সমিতিৰ উদ্যোগত অনুষ্ঠিত বিহু সন্মিলনৰ বিহু মঞ্চ উদ্বোধন কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ আৰু বিহু সমিতিৰ উদ্যোক্তাসকলক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুৱালকুছি অতি স্বাভিমানী এটা ঠাই, যি ঠাইৰ পৰিচয় আমাৰ প্ৰত্যেকজন অসমীয়া মানুহে গৌৰৱবোধ কৰোঁ। ইয়াৰ পাট কাপোৰৰ যি কাপোৰ, এই পাট কাপোৰে এটা আমাৰ অসমীয়া মানুহৰ স্বাভিমান আৰু একেদৰে বিহু আমাৰ জাতীয় এটা স্বাভিমান। এই বিহু পাতি এই অঞ্চলৰ মানুহে নিজকে এজন স্বাভিমানী অসমীয়া বুলি পৰিচয় দিয়া যি প্ৰয়াস কৰিছে, অত্যন্ত এটা জাতীয় দায়িত্ব পালন কৰিছে। আৰু এই শুৱালকুছি পূৰ্বাঞ্চলীয় বিহুৰ জৰিয়তে এই অঞ্চলৰ মানুহৰ জাতীয় দায়িত্ব বা জাতীয় চেতনা এটা সুন্দৰভাৱে পৰিস্ফুট হৈছে আৰু বিহুৰ সকলো ধৰণৰ কাৰ্যসূচী মই সফলতা কামনা কৰিছোঁ। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্য ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।